ইয়াৰ দ্বাৰা মই আপোনালোককো ক'ব বিচাৰো এই ভিডিঅ'টোৰ দ্বাৰা যদি আপোনালোকেও কেতিয়াবা তেনেকুৱা বিপদত পৰে তেতিয়াহ'লে এইজন ব্যক্তিৰ পৰা আপোনালোকে সহায় ল'ব পাৰিব। প্ৰথমতে কৈ লওঁ সেই ব্যক্তিজন হৈছে অক্সিজেন মেন বুলি পৰিচিত শিৱসাগৰত। অক্সিজেন মেন আপোনালোকে ভাবি আছে কিজানি কি অক্সিজেন মেন? হয়, সেই তেখেতৰ ওচৰলৈ এতিয়া যাম। তেখেতৰ ঘৰৰ সন্মুখতে আছোঁ। তেওঁৰ বিষয় লৈ ভালদৰে কথা পাতিম, যি বৰ্তমান সময়ছোৱাত শিৱসাগৰ লোকে বা অন্যান্য ঠাইৰ লোকে তেখেতক ভালদৰে পৰিচিত হোৱা নাই তেখেতৰ লগত। সেই বুলি ভাবিলোঁ যে আপোনালোকৰ আগত তেখেতক পৰিচিত কৰোঁ। আৰু বৰ্তমান সময়ছোৱাত দেখা গৈছে যি তেখেতে প্ৰায় 30 বছৰো অধিক কাল ধৰি তেখেতে এই সমাজৰ যি কৰ্ম, মই ক'লোঁ তেখেতে এতিয়া সক্ষম হৈছে অক্সিজেন মেন বুলি টাইটল পাবৰ বাবে। তেওঁৰ ওচৰলৈ গৈ আছোঁ, বাকীখিনি আপোনালোকক ভালদৰে দেখাম। নমস্কাৰ, মই মিৰাজ হুছেইন। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়োঁ। এইজন যি বিশেষ ব্যক্তি যিজনৰ কথা আপোনালোকক ক'লোঁ, এইজনে হৈছে অক্সিজেন মেন। হ'ব, একো নাই, বহক। তেখেতক এইবাবেই বহিব কৈছোঁ, তেখেতৰ যি 2018 চনমানত এক এক্সিডেণ্ট হৈছিলে, যাৰ ফলত তেখেতৰ ভৰিত গুৰুতৰভাৱে আঘাত পাইছিলে আৰু তেখেত বৰ্তমান অকণমান খোজ কাঢ়াত বা চলা ফুৰা কৰাত অকণমান অসুবিধা হয়। কিন্তু সেইজন ব্যক্তি যি সমাজৰ বাবে আজিৰ পৰা প্ৰায় 30 বছৰ ধৰি লাগিয়ে আছে। এতিয়া মূল কথাটো কৈ দিওঁ, অক্সিজেন মেন যি তেখেতৰ টাইটেল কিয় পালে? প্ৰায় তেখেতৰ ওচৰত 14টাৰো অধিক, নহয় জানো? 14টাৰো অধিক যি অক্সিজেনৰ চিলিণ্ডাৰ আছে। তেখেতে বৰ্তমানলৈকে ফ্ৰীকেই যি বিনামূলীয়াকৈ অক্সিজেনৰ বিভিন্ন ঠাইত, এতিয়ালৈকে হিচাপ নাই, কিমান হিচাপ তেওঁ দিবও নোৱাৰে আৰু আমিও ল'ব নোৱাৰোঁ, ইমানেই সহায় কৰিছে। বিভিন্ন ধৰণে তেখেতে বিভিন্নজনৰ ওচৰলৈ তেনেকৈ নিজেও দিছে আৰু আনেও তেখেতৰ পৰা লৈ গৈছে অক্সিজেনসমূহ। আৰু তেখেতে 2023 চনত বিভিন্ন প্ৰতিষ্ঠানসমূহৰ পৰা তেখেতে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ অকণমান যিমানটো মোৰ ফালৰ পৰা অকণমান পাৰিছোঁ, তেখেতক মোৰ ফালৰ পৰা অকণমান সন্মান যাচিব বিচাৰিছোঁ। অশেষ ধন্যবাদ আৰু লগতে অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা এজন ব্যক্তি যি আমাৰ সমাজৰ বাবে এক উদাহৰণ, যিসকলে বৰ্তমানলৈকে গম পোৱা নাছিলে আপোনালোকে গমেই পালে যে তেখেত এজন কেনেকুৱা ধৰণৰ সমাজৰ বাবে কিমান মূল্যৱান ব্যক্তি। বহুতখিনি কথা তেখেতৰ লগত পাতিম, আপোনালোককো ভালদৰে ক'ম। তাৰ আগতে কৈ দিব বিচাৰোঁ যে আপুনি যে এতিয়ালৈকে এই যে অক্সিজেনৰ চিলিণ্ডাৰ প্ৰায় 14টাৰো অধিক, আজি প্ৰায় 30 বছৰো অধিক কাল ধৰি ফ্ৰীকে যি বিতৰণ কৰি আছে, কেনেকুৱা মানুহক দিছে, যি এনেকুৱা কিবা আপোনাৰ লগত ঘটি যোৱা কিছু কথা ক'ব বিচাৰিবনে ৰাইজৰ আগত? এনেকুৱা কেছ কিছুমান আহে, মানে প্ৰেছাৰ ষ্ট্ৰকতো থাকে, হাৰ্টৰ হেৰিও থাকে, আপোনাৰ এজমেটিকো থাকে, এজমেটিক, তাৰপিছত কিডনী বেমাৰ, তেনেকুৱাবিলাক অলপ বেছি লাগে। মানে মই জনাত ডক্টৰে যেতিয়া কৈ দিয়ে, কিছুমানৰ ধৰি লোৱা এটা চিলিণ্ডাৰ 2 ঘণ্টাও যাব পাৰে, কিছুমান 2.5 ঘণ্টাও যাব পাৰে, কিছুমান 3 ঘণ্টাও যাব পাৰে, তেনেকুৱা আছে। আৰু কিছুমান বেমাৰ আছে 7 ঘণ্টা যায় এটা চিলিণ্ডাৰ। এতিয়া আপুনি যে 14টাকৈ চিলিণ্ডাৰ যি যোগান ধৰে, তাৰ বিনিময়ত আপুনি কি লয়? বিনিময় মই পৰাপক্ষে আমি মানে কি দুখীয়া মানে আমি ফ্ৰীকৈ কৰি দিওঁ। হয়, যিমানটো পাৰোঁ ফ্ৰীকৈ কৰি দিওঁ, কিন্তু চহকী মানুহ আমি অলপ ৰিলিফ দিওঁ। আপুনি চিলিণ্ডাৰসমূহ যে মই ফ্ৰীকৈ যোগান ধৰিম, ৰাইজক সহায় কৰিম, কি মনত এনেকুৱা ভাৱ আহিলে আপোনাৰ? কি কাৰণে আপুনি এই কৰ্মটো আগবঢ়ালে? মই বহুত বছৰ আগৰ কথা কৈছোঁ, 30 বছৰ আগৰ কথা। এখন নাৰ্ছিঙত যেতিয়া ৰাখিবলৈ গৈছিলে, সেই মানুহ ঘৰত পইচাৰ অভাৱ হৈছিলে, সেই ক্ষেত্ৰতহে মই আগবাঢ়ি আহিলোঁ। মানে অক্সিজেন নাপাই মেলিও তেনেকুৱা বহুতখিনি কষ্ট তেওঁলোকে কৰিছে। সেই ভাৱধাৰাৰে তেখেতে ভাবিছিলে যে এই কষ্ট যে আৰু বিশেষকৈ শিৱসাগৰত আন ব্যক্তিৰ নহওক, সেই কথাষাৰ ভাবিয়েই তেখেতে আজিৰ পৰা প্ৰায় 30 বছৰ ধৰি এই চিলিণ্ডাৰসমূহ তেখেতে বিনামূলীয়াকৈ দি আছে। তাৰ লগতে এই যি আপুনি পোৱা সন্মানসমূহ, তাৰ লগতে অকণমান আপোনাক দেখাই দিবৰ বাবে আৰু আপোনালোককো দেখাই দিছোঁ মই স্ক্ৰীণত, এয়াসমূহ হৈছে তেখেতৰ সন্মান। যি প্ৰাতঃ টাইমৰ ফালৰ পৰাও তেখেতক সন্মান দিয়া হৈছিলে। যি প্ৰাতঃ টাইম হৈছে এক নিউজ চেনেল, 2023 চনতে, আৰু তেখেতক দিয়া হৈছিলে গুৱাহাটীত, নহয় জানো? গুৱাহাটীত আপোনাক মাতি লৈ দিছিলে। হয়, গুৱাহাটীত তেখেতক মাতি মেলি এই বঁটা তেখেতক দিছিলে প্ৰাতঃ টাইমে। আৰু তাৰ লগতে এফালেও আছে বঁটা 2টা, আৰু লগতে এইটো প্ৰাতঃ টাইমে দিয়া নেকি? হয়, প্ৰাতঃ টাইমে। আৰু তাৰ লগতে এইফালে এক আছে তেখেতৰ দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত
ৰাইজৰ সহযোগত তেখেতক সন্মান যাচিছিলে। এয়া যি দিখৌপৰীয়া আমাৰ শিৱসাগৰ থানামুখতে যি দিখৌপৰীয়াৰ উৎসৱ পাতে, সেই সময়ছোৱাত তেখেতক মাতি মেলি তেখেতক সন্মান জ্ঞাপন কৰিছিলে। ইয়াৰ লগতে মই আপোনালোকক এড্ৰেছটো ভালদৰে কৈ দিব বিচাৰিম এই কাৰণেই যে আপোনালোকেও যিসকলে ইয়ালৈ আহি মেলি নিব বিচাৰে সেইসকলৰ বাবে এড্ৰেছটো হৈছে শিৱসাগৰ মাৰোৱাৰীপট্টি ৰাজনন্দন হোটেল, তাৰ নিচেই কাষতে। যিটো আপোনালোকে যদি যিসকলে ধৰিব পৰা নাই ভালদৰে সেইসকলে চাৰিআলিটো যেতিয়া পাবহি এইটো চাইডে 9 মছজিদলৈ যায় আৰু সেইটো চাৰিআলিৰ পৰা ৰাইট চাইডে আপোনালোকে যাব পাৰিব মেইন SBI ব্ৰাঞ্চলৈ, আৰু তাৰ আগে আগে যাব শিৱসাগৰ সদৰ থানালৈ। তাৰ চাৰিআলিটোৰ একেবাৰে ওচৰতে আছে তেখেতৰ ঘৰ। আৰু লগতে মই ডেছক্ৰিপশ্যনত ফোন নম্বৰো দি দিছোঁ, যদি তথাপিও আপোনালোকে এড্ৰেছৰ বাবে কিছু অসুবিধা হয় ফোন কৰি বাকীখিনি আপোনালোকে আগতীয়াকৈ তেখেতৰ পৰা সুধি ল'ব। মোৰ ফালৰ পৰা আপোনালোকৰ আগলৈ চিনাকি কৰি দিয়াৰ এক যি প্ৰয়াস লৈ আপোনালোকৰ আগলৈ আহিছিলোঁ, আপোনালোকক দেখালোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি প্ৰায় 30 বছৰো অধিক কাল ধৰি যি আপুনি ৰাইজক এই ধৰণে সহায় কৰি আছে আৰু অনাগত দিনতো এই ধৰণে আপুনি সহায় কৰি যাওক তাৰে আশা কৰিলোঁ আমি। আৰু আপোনালোকেও যদি সহায় কৰিব বিচাৰে তেখেতে সহায় কৰিব পাৰে। 4-5জন ব্যক্তিয়েনো কিমান দি থাকিব, হয়, সেইকাৰণে আজিৰ পৰা কিমান দিনমান ধৰি 4টামান চিলিণ্ডাৰ এতিয়া খালীয়ে পৰি আছে। আপোনালোকেও যিসকলে নিজে ভাবে যে সেই 4টা চিলিণ্ডাৰ পইচা তেখেতৰ হাতত দিব নালাগে, আপোনালোকে যদি মনত কিবা ভাবি আছে তেতিয়াহ'লে অকল চিলিণ্ডাৰটো আপোনালোকে নিজে গৈ ভৰাই দিলেও হ'ব। যিসকলে তেখেতৰ আঁৰত সহায় কৰি আছে সেইসকলকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।